যোৱাটি ভিডিঅ'টোতো মই কৈছিলোঁ আপোনালোকক যে মই লাষ্ট উইকত একচুৱেলি আহিছিলোঁ হাউলিলৈ আৰু কিয় এনেকে হঠাৎ আহিলোঁ মই বাৰু ক'ম আপোনালোকক পাছত। আৰু এয়া আজি ওলাইছোঁ একচুৱেলি মই কাৰোবাক লগ কৰিব দেই, মানে একদম স্পেচিয়েল পাৰ্চন এজনক লগ কৰিবৰ কাৰণে। আৰু ইফালে এয়া বাটতে আইচক্ৰীম এটা লৈ ললোঁ, সেয়া খাই ললোঁ যিহেতু বহুত বেছি গৰম আছিলে সেইদিনাখন। আৰু এয়া যোৱাৰ সময়তে ৰাস্তাতে কেনাটো লাগিলে নহয়, মানে ৰেইল গেট পৰিলে জানানে। বাৰু ৰেইল গেট গ'ল, ফালে আকৌ ময়ো ধুনীয়াকে গৰমত আইচক্ৰীমটো এনজয় কৰি আছোঁ। আৰু যিহেতু গৰমত আইচক্ৰীম খোৱাৰ মজাই বেলেগ, আৰু তাতেতো আপোনালোকে জানে যে মই আইচক্ৰীম খাই কিমান বেছি ভাল পাওঁ। বাৰু মই এইফালে আইচক্ৰীম খাই আহি পালো বাৰু। একচুৱেলি মই আহিছিলো এইক লগ কৰিব, একচুৱেলি তাই আছে বৰ্তমান তাইৰ মামাহঁতৰ ঘৰত, গতিকে মই তাইৰ মামাহঁতৰ ঘৰলৈকে আহিলো তাইক লগ কৰিব, যিহেতু মই হাউলিলৈ অহা প্ৰায় এসপ্তাহ মান হৈয়ে গৈছিলে আৰু তাইক মই লগেই পোৱা নাছিলো, গতিকে আজি আহিলো। আৰু তাত যাই পোৱাৰ পাছত মোৰ আৰু তেনেকে বেলেগকে একো এটা ভিডিঅ' শ্বুট কৰা নহল। ধুনীয়াকে ভাত চাত খাই পেলাই অকমান টাইমৰ বাবে ৰেষ্ট ললো, আৰু এয়া আবেলি আমি ওলাই আহিলো ধুনীয়াকে তাৰ পৰা। বাই বাই। আকৌ ইফালে এয়া চাওক, মানে যোৱাৰ সময়ত যে মই কৈছিলো কেনে লাগিলে বুলি পেলাই, বাটতে ৰেইল গেট পালো, এয়া অহাৰ সময়তো ছেম আকৌ ৰেইল গেট পালো জানেনে। বাৰু বৰ্তমানতো এতিয়া আগৰ নিচিনাকে তেনেকে একো এটা ভিডিঅ' বনাব মন নাযায় বা আপলোড কৰিব মন নাযায়, যিহেতু বৰ্তমান এতিয়া আমাৰ উজনিৰ সময়ত যিটো বানপানীৰ সমস্যাত ভুগি আছে লোকসকলে, তেখেতসকলৰ সেই সমস্যাটো তেখেতসকলেহে ভালদৰে বুজি পায়। আমিতো কেতিয়াও কল্পনা কৰিবও নোৱাৰো, সেইটোতো একেবাৰে অসম্ভৱ দেই। আৰু তাৰ মাজতে এইফালে আকৌ মই যোৱা সপ্তাহৰ ক্লিপ কেইটামান আজিহে আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছো দেই, যিহেতু মোবাইলতো ষ্টৰেজৰ কথা আছে দিয়কচোন। আৰু মই যিহেতু আপোনালোকক কথা দিছো যে মই ডেইলি ভ্লগ দিনে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, গতিকে আজিলৈ আহিছো দেই।